মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ চতুৰ্ভুজ অধ্যায়ৰ এটা উপপাদ্য চাওঁ। উপপাদ্যটো হ'ল এটা চতুৰ্ভুজক সমান্তৰিক বুলি কোৱা হ'ব যদিহে ইয়াৰ এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। এইটো আমি উপপাদ্য প্ৰমাণ কৰিম। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জানিব পাৰা। আমি আমাৰ এই উপপাদ্যটো প্ৰমাণ কৰো। গতিকে ইয়াতে আমি প্ৰথম ইয়াতে লিখিছো বিশেষ সূত্ৰ। বিশেষ সূত্ৰ কি এটা চতুৰ্ভুজক সমান্তৰিক বুলি কোৱা হ'ব যদিহে ইয়াৰ এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। তাৰমানে এ বি চি ডি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু। গতিকে আমি কি কৈছো এ বি সমান ডি চি আৰু কি এ বি সমান্তৰাল ডি চি হলে প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা সমান্তৰিক। এ বি চি ডি এটা সমান্তৰিক বুলি আমি প্ৰমাণ কৰিব লাগে। এইটো গতিকে বিশেষ সূত্ৰ লিখিলো। এতিয়া আমাৰ এটা অংকন থাকিব। অংকন কি এচি কৰ্ণ সংযোগ কৰা হল। এচি কৰ্ণ অংকন কৰা হল বুলি ক'ব পাৰো। এচি সংযোগ কৰা হল বুলি ক'ব পাৰো বা এচি অংকন কৰা হল। এচি কৰ্ণ অংকন কৰা হল। এইটো আমি অংকন কৰিলো। এতিয়া প্ৰমাণ কি হব? গতিকে আমি এই ত্ৰিভুজটো লম। এ বি আমাক এতিয়া কি দিয়া আছে? এ বি আৰু ডি চি সমান বুলি কোৱা আছে আৰু এই দুটা সমান্তৰাল বুলি কোৱা হৈছে। আমি এতিয়া কি প্ৰমাণ কৰিম? এই চতুৰ্ভুজটো এটা সমান্তৰিক বুলি প্ৰমাণ কৰিম। গতিকে আমি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ বি চিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা এ বি চি আৰু এ ডি চি ত্ৰিভুজ দুটাৰ পৰা আমি কি পাম? আমাৰ এ বি সমান ডি চি এইটো আমাক দিয়া আছে। এইটো দিয়া আছে তাৰপিছত এইটো পাব আমাৰ কি দিয়া আছে? এ বি সমান্তৰাল ডি চি আৰু এ চি তিৰ্যক এইটো দিয়া আছে। এ চি তিৰ্যক এচি2। গতিকে আমি কি ক'ব পাৰো? এই কোণটো সমান্তৰাল হলে এই কোণটো আৰু এই কোণটো কি হ'ব? সমান হ'ব। তাৰমানে বি এ চি কোণ সমান ডি চি এ কোণ। এই বি এ চি আৰু ডি চি এ এই কোণ দুটা সমান। কি কাৰণ ইহঁত আমাৰ কি কোণ বুলি ক'ব? একান্তৰ কোণ বুলি কোৱা হ'ব। একান্তৰ কোণ। গতিকে একান্তৰ কোণটো তাৰপিছত আমাৰ এই এ চি দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু। এ চি দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু। এচি দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু। গতিকে আমাৰ কি হ'ব? গতিকে বাহু কোণ বাহু স্বীকাৰ্য মতে গতিকে আমি ক'ব পাৰো বাহু কোণ বাহু স্বীকাৰ্য মতে
কি হব ত্রিভুজ এ বি সি সর্বসম ত্রিভুজ এ ডি সি এই ত্রিভুজ দুটা যেহেতু কি হল সর্বসম হল এ বি সি আৰু এ ডি সি এই ত্রিভুজ দুটা সর্বসম গতিকে আমি জানো সর্বসম ত্রিভুজৰ তাৰ অনুৰূপ অংশবিলাক সমান গতিকে আমি আৰু আছে আমাৰ প্ৰমাণটো এইখিনি আমি মচি দিছো এইখিনি মচিটো প্ৰমাণটোৰ কাৰণে তোমালোকে নিশ্চয় পজ কৰি ভিডিঅ'টো লিখি ল'বা গতিকে আমি কি হ'ব পাৰো এইটো BC সমান AD বুলি ক'ব পাৰো আৰু এইটো কি CPCT ওতে আমি BC সমান AD বুলি ক'ব পাৰো আৰু এই কোণটো ACB আৰু ক'ব পাৰো ACB সমান এই কোণটো সমান DACB সমান এটো ক'ব পাৰো DAC এই কোণটো সমান আৰু এটো কি মতে এটো CPCT মতে CPCT মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান corresponding parts of congruent triangle CPCT মতে এটো মান কিন্তু ইহত একান্তৰ কোণ এই দুটা একান্তৰ কোণ এইটো কোণ আৰু এইটো কোণ একান্তৰ কোণ যদি হয় তাৰ মানে কি AD গতিকে আমি ক'ব পাৰো AD সমান্তৰাল BC সমান্তৰাল AD গতিকে BC সমান্তৰাল AD হল এইটো আৰু এইটো সমান্তৰাল হল এইটো দিয়া আছে AB সমান্তৰাল DC বুলি দিয়া আছে গতিকে চতুৰ্ভুজৰ বিপৰীত বাহুভুজৰ যদি কি হয় সমান আৰু সমান্তৰাল হয় তেতিয়া চতুৰ্ভুজ এটা সমান্তৰাল গতিকে আমি ক'ব পাৰো গতিকে ABCD এটা সমান্তৰাল ABCD এটা সমান্তৰাল বুলি আমি প্ৰমাণ কৰিব পাৰো গতিকে এইটো হল গতিকে এইখিনি নিশ্চয় বুজি পাইছা আগৰ আমি যিকেইটা উপপাদ্য কৰিছো প্ৰায় সেইকেইটাৰ দৰে হ'ব গতিকে এইখিনি তোমালোকে ভালকে ভিডিঅ'টো পজ কৰি ভালকে লিখি ল'বা কিবা থাকিলে আমাক কমেন্ট কৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ